মই দেৰগাঁওবাসী ৰাইজক এইটোৱেই ক'বলৈ বিচাৰিম যে তেখেতসকলৰ মৰম আৰু আশীৰ্বাদৰ বাবেই মোৰ এই বিজয় সম্ভৱ হৈছে। তেখেতসকলে যি আমাৰ নিৰ্বাচনৰ সময়ছোৱাত যি সহযোগ কৰিলে, আমাৰ প্ৰতিটো কাৰ্যসূচীত তেখেতসকলৰ যি অংশগ্ৰহণ, সেইটোৱে আচলতে এই যিটো বৃহৎ বিজয় 37,000 ভোটৰ অধিক আমি ভোট পাইছোঁ। আৰু মুঠ যিটো ভোট সেইটো সৰ্বকালৰ মানে আটাইতকৈ বেছি ভোট, 90,000 ওপৰ ভোট আজিলৈকে কোনো কেণ্ডিডেটে ইয়াত পোৱা নাই। আনকি লোকসভাতো আমাৰ যিজন প্ৰাৰ্থী তেওঁ আমাতকৈ প্ৰায় 18,000 ভোট কম পাইছে। সেইকাৰণে সেইফালৰ পৰা মই দেৰগাঁওবাসী ৰাইজৰ ওচৰত কৃতজ্ঞ, তেওঁলোকৰ প্ৰতি মই সেৱা জনাইছোঁ। মই সদায় তেখেতসকলৰ লগত থাকি কাম কৰাৰ প্ৰতিশ্ৰুতি দিছোঁ আৰু আশা ৰাখিম যে আগন্তুক দিনবিলাকত দেৰগাঁওবাসী ৰাইজৰ যি আশা আকাংক্ষা আছে সেইখিনি যাতে মই পূৰণ কৰিবলৈ সক্ষম হওঁ। আৰু বিশেষকৈ যি ৰাস্তা পদূলিৰ দুৰৱস্থা আছে, বিশেষকৈ 4টা পঞ্চায়তত আটাইতকৈ বেছি, সেইটো হ'ল আঠগাঁও, গোহাঁইগাঁও আৰু আমাৰ কলিয়াপানী পঞ্চায়ত, উত্তৰ কুমাৰমণ্ডা। এই 4টা জেগাত ৰাস্তা একেবাৰে অৱস্থা নাই। এই বিধ্বস্ত ৰাস্তা নিৰ্মাণৰ কাৰণে চেষ্টা কৰিম। আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ যি শেষৰখন সভা, সেই সভাখনত তেখেতে 210 কোটি টকাৰ এটা পেকেজ দি গৈছে ৰাস্তা পদূলি নিৰ্মাণৰ কাৰণে। সেইকাৰণে মই এইটো নিশ্চয় বিশ্বাস আছে যে সেই টকাৰে অন্ততঃ 70% ৰাস্তা ভালদৰে প্ৰশিক্ষণ কৰিবলৈ সক্ষম হ'ম। আৰু ইয়াৰ উপৰি এতিয়া বাৰিষা আহি আছে, ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াৰ সমস্যা আছে, বানপানীৰ সমস্যা আছে। এই কথাখিনি আমি চাবলৈ চেষ্টা কৰিম। আৰু ইয়াৰ উপৰিও আমাৰ বিশেষকৈ দেৰগাঁও চাৰিআলিত আপুনি দেখিছে যে প্ৰতিদিনেই দুৰ্ঘটনা সংঘটিত হৈছে। বহু আমি যুৱকৰ প্ৰাণ আমি হেৰুৱাব লগা হৈছে। আৰু সেইকাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক যেতিয়াই লগ পাম প্ৰথম মই এটাই গুহাৰি জনাম যে দেৰগাঁৱতে এটা এলিভেটেড মানে এইটো নহয় যে ব্লক হৈ যাব তলৰ ওপৰে, খুটা দি বা অন্ততঃ ডাঙৰ চাৰ্কুল নগাঁৱৰ দৰে সেইখিনি কৰি আমাক দেৰগাঁওবাসী ৰাইজক অন্ততঃ যি দুৰ্ঘটনা তাৰ পৰা যাতে আমাক ৰক্ষা কৰে, তেখেতে সেইটো মই গুহাৰি জনাম। দীৰ্ঘদিন দলৰ লগত আপুনি থাকিলে, আজি বিধায়ক হিচাপে আপোনাৰ নিজৰ অনুভূতি কওকচোন। কিন্তু আজি যিটো প্ৰাপ্তি আপোনাৰ অনুভূতি মানে এনেকুৱা যে মোৰ কাৰণে এইটো এটা ডাঙৰ প্ৰাপ্তি যে মই দীৰ্ঘদিন 33টা বছৰ এই দলটোৰ লগত মই জড়িত হৈ আছোঁ। এইটো দলৰ প্ৰতি মই সমৰ্পিত হৈ কাম কৰি গৈছোঁ। আৰু শেষত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু দিলীপ শইকীয়া ডাঙৰীয়াৰ তেখেতসকলৰ অনুগ্ৰহত মই টিকটটো পাইছোঁ। আৰু চেণ্ট্ৰেল নেতৃত্বক মই ধন্যবাদ দি দিছোঁ যে তেওঁলোকে আমাৰ প্ৰাৰ্থিত্বক সমৰ্থন জনালে আৰু আমি তেওঁলোকৰ এই যি আমাৰ প্ৰতি থকা আস্থা সেইটো আজি আমি ৰক্ষা কৰিবলৈ সক্ষম হ'লোঁ, যে এটা বৃহৎ ব্যৱধানত আমি জয়যুক্ত হ'বলৈ সক্ষম হ'লোঁ। দেৰগাঁওবাসীয়ে প্ৰথমবাৰৰ বাবে এজন বিজেপিৰ বিধায়ক হিচাপে পাইছে। হয়, স্বাধীনতাৰ পিছত প্ৰথম বিধায়ক মই দেৰগাঁৱৰ। আৰু মোৰ উত্তৰসূৰী নয়ন শৰ্মা ডাঙৰীয়া সকলোৱে চিনি পায়, নগেন বৰুৱা ডাঙৰীয়া, এইসকলৰ যি তেওঁলোকৰ কৰ্মপন্থা, তেওঁলোকৰ যি আদৰ্শ, তেওঁলোকৰ দেৰগাঁও ৰাইজৰ প্ৰতি থকা যি সমৰ্পণ, সেই সকলোখিনি মই অনুসৰণ কৰিবলৈ চেষ্টা কৰিম। মোৰ বহুত ডাঙৰ সপোন আছে যে ৰাজেশ্বৰ সিঙৰ দিনতে পুনৰ নিৰ্মাণ কৰা দেৰগাঁও শিৱদৌলটো সন্দৰ্ভত মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা পাতিছোঁ। মই যেতিয়া ইয়াতে লাচিত বৰফুকন পুলিচ একাডেমীত তেখেত আহিছিলে, মই যেতিয়া তেখেতৰ কথা পাতিছিলোঁ তেতিয়া ক'লে যে আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ যেতিয়াই মই পাৰ্মিশ্যনটো পাম তেতিয়াই এই দৌলৰ কাম আমি বিউটিফিকেশ্যন তাৰ লগতে মানুহ থাকিব পৰা যিটো টুৰিষ্ট স্পট হিচাপে ডেভেলপ কৰাৰ কথা ক'লে। আৰু তেতিয়া মই অলপ লাইটলি তেখেতক মই ক'লোঁ যে এইখিনিতো চৰকাৰী ফাণ্ডৰ পৰা হ'ব, আপুনি নিজাকৈ কি দিব দেৰগাঁও শিৱদৌললৈ। তেতিয়া মোক ক'লে যে দাদা মই এটা ভোগগৃহ দিম দেৰগাঁও শিৱদৌলত, মোৰ নিজৰ টকাৰে মই এটা ভোগগৃহ নিৰ্মাণ কৰি দিম। সেইকাৰণে সেইখিনি সপোন আমাৰ লগত আছে। আৰু দেৰগাঁৱৰ আচলতে আৰু বহুত সমস্যা আছে, এইখিনি মই পৰ্যায়ক্ৰমে সমাধান কৰিবলৈ চেষ্টা কৰিম। আৰু দেৰগাঁওবাসী ৰাইজৰ দিহা পৰামৰ্শৰে মই আগবাঢ়িম, সেইটো একদম ঠিক কথা। দেৰগাঁৱৰ সুচিন্তক, দেৰগাঁৱৰ যিসকলে মানুহে দেৰগাঁৱক ভাল পায়, যিসকলে দেৰগাঁৱতে জন্মগ্ৰহণ কৰিছে, দেৰগাঁৱতে ডাঙৰ দীঘল হৈছে, সকলোৰে মই সহায় সহযোগ লৈ দেৰগাঁওখন আগুৱাই যাবলৈ